7:22 আমি যেতিয়া আহিছিলোঁ মই তাৰমানে বাছখনত জাষ্ট উঠিছিলোঁ মানে মোৰ নিজৰ কাৰত আহিলোঁ আহি পেলাই দেৰি হ'ব বুলি বৰষুণ দি আছিল বতাহ দি আছিলে সেইকাৰণে জাষ্ট মই উঠিছিলোঁ উঠি পেলাই মানে ফিল্ডখন পাৰ হৈ আহিব পাৰিবৰ কাৰণে কিন্তু মানে ইতিমধ্যে বহুত গাড়ী গেডাৰিং হৈ যোৱাৰ কাৰণে আমাৰ বাছখন ৰ'ব লগা হ'ল ঠিক গছৰ তলতে ৰ'ব লগা হ'ল ইমান গেডাৰিং আৰু বতাহ আছিল বৰষুণ আছিল ৰখাৰ লগে লগে লাহেকৈ গছডাল পৰিল যেতিয়া বিশেষকৈ বহুত ল'ৰা ছোৱালীৰ ক্ষতি হোৱা নাই যদি ভিতৰত তেওঁলোকে দুখ পাইছে আৰু কেইজন ষ্টুডেণ্টে দুখ পাইছে প্ৰায় 7-8জনে বেছিকৈ পাইছে 2জনমানৰ তেজ ওলোৱা দেখিছোঁ মই তেতিয়া সেই বাৰডাল ছাইড কৰিছোঁ সন্মুখত যে এডাল বাৰ থাকে মোৰ ছোৱালীও আছিল সৰুজনী সিহঁতে ভয় খাইছে বাৰু বন্দিতা বাও দুখ পাইছে বন্দিতা মেম বাকী ষ্টুডেণ্ট নাম কেইটা ক'ব পাৰিব নেকি কোন ইনজুৰ্ড হৈছে এতিয়া মানে আমি হেৰি হোৱা নিচিনা লগে লগে গাৰ্জেন লাগিছে বৰনানী অকণমান দুখ পাইছে মনীষ ৰত্ন দুখ পাইছে ঝিলমে দুখ পাইছে আৰু কেইজনমানৰ নাম এতিয়ালৈ মোৰ মনত অহা নাই ঘটনাস্থলীত নাছিলোঁ মোৰ মিছেছ স্কুলতে চাকৰি কৰে পোৱালি এইটো স্কুলতে পঢ়ে এওঁলোকে আহি আছিলে গছৰ ঠানি লাগি পেলাই টমটমখন ভাঙি গ'ল টমটমো ভাঙিছে পোৱালি অলপ চুট পাইছে কোনো মানে মেজৰ নহয় মাইনৰ অলপ দুখ পাইছে আৰু বাছতো পৰিছে গছডাল বাছত সেইটো আমি দেখা নাই কিন্তু পোৱালিটোতো আমি মানে নিজে আহি পেলাই চালোঁ এতিয়া পোৱালি ঘৰ গৈ পাইছে এজন ষ্টুডেণ্ট পোৱালি 2জন আছিলে এজন চুট পাইছে আৰু এজন চুট পোৱা নাই